নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে আমাৰ অন্য এটা ভিডিঅ' লৈ। তো বন্ধুসকল, আপোনালোকে হয়তো সকলোৱে জানেই যে আমাৰ এই চেনেলটোত আমি চাকৰি খবৰ দিওঁ। অসম চৰকাৰে হওক বা চেন্ট্ৰেলৰে হওক, আমি যিবিলাক চাকৰি আহে সেইবিলাকৰ খবৰ আপোনালোকক সকলোতকৈ আগতে দিবৰ কাৰণে চেষ্টা কৰো। কিন্তু আজি ভিডিঅ'টো অলপমান ব্যতিক্ৰম হ'বলৈ গৈ আছে। তো বন্ধুসকল, ভিডিঅ'টো ব্যতিক্ৰম বুলি এইকাৰণে কৈছো কাৰণ আপোনালোকক আজি মই এটা কোৰ্চৰ বিষয়ে ক'ম। ইয়াতে আপোনালোকে ডিপ্ল'মাও কৰিব পাৰে, আপোনালোকে ইয়াতে ডিগ্ৰীও কৰিব পাৰে, যিটো আপোনালোকে কোৰ্চ কৰাৰ পিছত আপোনালোকৰ 110% আপোনালোকে গেৰেণ্টি আপোনালোকে জব পাবই পাব। মই এইকাৰণে আপোনালোকক গেৰেণ্টি দিছো কাৰণ ইয়াতে মই ইনষ্টিটিউটলৈ গৈছিলো নিজে, তাৰপিছত দেখিলো যিসকল ষ্টুডেণ্টে আগতে ইয়াৰ পৰা কোৰ্চসমূহ কৰি গৈছে, ডিপ্ল'মা বা ডিগ্ৰী কোৰ্চসমূহ কৰি গৈছে, তেখেতলোকে বেলেগ বেলেগ ছেক্টৰত বন্ধুসকল চাকৰি পাবলৈ সক্ষম হৈছে। বহুতে অইলত পাইছে, বাকী বহুতে বেলেগ বেলেগ ইয়াতে বন্ধুসকল চাকৰি পাবলৈ সক্ষম হৈছে। মুঠৰ ওপৰত কথা হ'ল এইটোৱে, যদি আপোনালোকে এইখন ইনষ্টিটিউটৰ পৰা আপোনালোকে ইয়াতে কোৰ্চ কৰে ডিপ্ল'মা নাইবা ডিগ্ৰী, তেনেহলে আপোনালোকে 110% চাকৰি পাবই পাব। ঠিক আছে। তো বন্ধুসকল, মই প্ৰথমতে আপোনালোকক এই ইনষ্টিটিউটখনৰ বিষয়ে জনাই ল'ব বিচাৰিছো, য'ত নেকি আপোনালোকে গৈ মেলি এই কোৰ্চসমূহ কৰিব পাৰিব। তো এই ইনষ্টিটিউটখন আছে ডিব্ৰুগড়ত। আপোনালোকে ডিব্ৰুগড়ত যাব লাগিব, তাৰপিছত এই ইনষ্টিটিউটখনৰ কোৰ্চসমূহ কৰিব পাৰিব। তো ইনষ্টিটিউটখনৰ নাম হৈছে নৰ্থ ইষ্টাৰ্ণ ফায়াৰ ছাৰ্ভিচ একাডেমী। এখন নৰ্থ ইষ্টৰ ভিতৰতে প্ৰথমখন ফায়াৰ ছাৰ্ভিচ একাডেমী হয়। ইয়াতে আপোনালোকে মই ইতিমধ্যে কোৰ্চ কৰাৰ মাত্ৰকে আপোনালোকে চাকৰি পাবই পাব। আৰু ইয়াতে কোৱালিফিকেশ্যন সম্পৰ্কে এইখিনিতে জনাই দিব বিচাৰিছো। আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব লাগিব মিনিমাম। আপোনালোকৰ বয়সৰ সীমা ইয়াতে ধৰি দিয়া হৈছে 18 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হলে আপোনালোকে ইয়াতে গৈ মেলি এই কোৰ্চসমূহ কৰিব পাৰিব। আপোনালোকে স্ক্ৰীনত নিশ্চয় নাম্বাৰ দেখিছে, তাতে আপোনালোকে কণ্টেক্ট কৰি মেলি তেখেতলোকৰ সৈতে আপোনালোকে যোগাযোগ কৰিব পাৰে এডমিশ্যন ল'বৰ কাৰণে। লগতে ডেছক্ৰিপশ্যনতো নাম্বাৰ দি থোৱা থাকিব। তো বন্ধুসকল, ইয়াতে ল'ৰা ছোৱালী সকলোৱে এডমিশ্যন ল'ব পাৰিব। কোনো চিন্তা কৰিবলগীয়া কথা নাই যে যিসকল ছোৱালী হয় তেখেতলোকেও এডমিশ্যন ল'ব পাৰিব আৰু যিসকল ল'ৰা হয় তেখেতলোকেও এডমিশ্যন ল'ব পাৰিব। আৰু মই মিনিমাম কোৱালিফিকেশ্যন কৈ দিছো, 18 বছৰৰ পৰা আপোনালোকে এডমিশ্যন ল'ব পাৰিব আৰু মিনিমাম আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব লাগিব। হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত বহুতো বন্ধু বান্ধৱে ভাবে যে আমি কি কৰিম, তো আপোনালোকে এইটো কৰিব পাৰে। এইটো কৰাৰ পিছত আপোনালোকৰ আনটো লাভ একো নহয়, এটাই লাভ হ'ব, সেইটো হৈছে আপোনালোকে চাকৰি পাবই পাব। কাৰণ আপোনালোকে বেলেগ লাইনত গ'লে চাকৰি পোৱাৰ সম্ভাৱনা বহুতো কম থাকে, কাৰণ আপোনালোকে আজিকালি জানে যে কিমান কম্পিটিশ্যন হয়। তো এইটো লাইনত যদি আহে, আপোনালোকে যদি ইয়াতে এডমিশ্যন লয়, তেনেহলে আপোনালোকৰ চাকৰি পোৱাৰ সুযোগ বহুত বাঢ়ি যাব। মই ইতিমধ্যে কৈছো 110% আপোনালোকৰ গেৰেণ্টি আছে, আপোনালোকে চাকৰি পাবই পাব। তো ইয়াতে বন্ধুসকল, আপোনালোকক কি কি শিকোৱা হয় তাকে ক'ব বিচাৰিছো। ইয়াতে থিয়ৰী শিকাব আপোনালোকক, লগতে আপোনালোকক প্ৰেক্টিকেল শিকাব, লগতে ফায়াৰ ছাৰ্ভিচৰ লগত জড়িত যিমানবিলাক জানিবলগীয়া কথা থাকে আপোনালোকক সকলোবিলাক এই ইনষ্টিটিউটে আপোনালোকক শিকাব। ইয়াতেতো যথেষ্ট এটা ভাল আপোনালোকৰ ইনষ্টিটিউট হয়, য'ত নেকি গৈ মেলি আপোনালোকে এডমিশ্যন লৈ মেলি এটা চাকৰি পোৱাৰ সুযোগ পাব পাৰে। তো ডেছক্ৰিপশ্যন বক্সত ইতিমধ্যে উল্লেখ কৰিছো, নাম্বাৰ দিয়া আছে, স্ক্ৰীনৰ নাম্বাৰ দিয়া আছে, আপোনালোকে তেখেতলোকৰ লগত যোগাযোগ কৰিব পাৰে। তো বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই আছিল। আশা কৰিছো আপোনালোকে ভিডিঅ'টো ভাল পাব, কিবা এটা নতুন ইনফৰমেশ্যন আপোনালোকক দিবলৈ চেষ্টা কৰিলো। তো বন্ধুসকল, আপোনালোকৰ যদি কোনোবা এনেকুৱা বন্ধু বান্ধৱী আছে যিয়ে নেকি এই কোৰ্চটো কৰিব বুলি আপোনালোকে ভাবিছে, তেখেতলোকক আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰক। লগতে চেনেলটো যদি প্ৰথমবাৰ ভিজিট কৰিছে, ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব এনেধৰণৰ চাকৰি খবৰ, লগতে আপোনালোকৰ এনেধৰণৰ ইনফৰমেশ্যন খবৰ আপোনালোকে জানিবৰ কাৰণে। তো বন্ধুসকল, লগ পাম এনেধৰণৰ নতুন ভিডিঅ'ৰ সৈতে। বাই বাই, টেক কেয়াৰ।